নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 48 হয় আৰু আজিৰ এই ডে 48টো মই আপোনালোকৰ বাবে লৈ আহিছো অন্য এটা প্ৰেক্টিছ ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত আপোনালোকে বিভিন্ন টপিকৰ ওপৰত বিভিন্ন বাক্য পাব। প্ৰথমে আপোনালোকে ভিডিঅ'টো পজ কৰি সেই বাক্যবোৰ ইংৰাজীত ক'বলৈ বা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক আৰু আপোনালোকে ভিডিঅ'টোৰ শেষলৈকে চাই কিমানটা বাক্য আপুনি শুদ্ধকৈ কাৰেক্ট কৰিব পাৰিলে বা শুদ্ধ ট্ৰান্সলেট কৰিব পাৰিলে তাক জানিবলৈ যত্ন কৰক। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব। আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে। আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন থাকি যায় দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিল'। মই আপোনালোকৰ টপিক আৰু কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম। আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ্ছে অনলাইন মাধ্যমৰ জৰিয়তে এনেদৰে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে। অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক। আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ সময়মতে আপডেট কৰা হ'ব। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথম বাক্যটো হ'ল মই ফেনখন চলাই থৈ আহিলোঁ। মই ফেনখন চলাই থৈ আহিলোঁ। এনেধৰণৰ বাক্য যদি আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ইংৰাজীত বাক্যটো ক'ম এবাৰ ভাবি চাবলৈ যত্ন কৰক। প্ৰথমে আপোনালোকে ভিডিঅ'টো পজ কৰক, পজ কৰি ইয়াক প্ৰথমতে ট্ৰান্সলেট কৰি চাবলৈ বা ইংৰাজীত কৈ চাবলৈ যত্ন কৰক। এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব আই লেফ্ট দ্য ফেন অন। আই লেফ্ট দ্য ফেন অন। মই ফেনখন চলাই থৈ আহিলোঁ বা অন কৰি থৈ আহিলোঁ। এনেধৰণে ক'ব পাৰোঁ। এনেধৰণৰ আমি বিভিন্ন বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ। তুমি দৰজাখন খুলি থৈ আহিলা, ইউ লেফ্ট দ্য ড'ৰ অ'পেন। এনেধৰণৰ যিমানবোৰ বাক্য হয় আপোনালোকে এনেদৰে ইংৰাজীত ক'ব পাৰে। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট এটা বাক্য। নেক্সট বাক্যটো চাওঁ কি কৈছে, তুমি তাইক হাস্পাতালত দেখিছিলা নেকি? এই বাক্যটো চাওঁ কি কৈছে, তুমি তাইক হস্পিটেলত বা হাস্পাতালত দেখিছিলা নেকি? এনেধৰণৰ প্ৰশ্নও আমি আমাৰ ডে টু ডে লাইফত কৰিব লগা হয় বা এনেধৰণৰ বাক্য আমি অন্য কাৰোবাক সুধিব লগা হয়। চ' এই বাক্যটো যদি আমি ইংৰাজীত কাৰোবাক সুধিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে সুধিব পাৰোঁ ভিডিঅ'টো প'ষ্ট কৰি এবাৰ ভাবি চাওক। চ' এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব ডিড ইউ চি হাৰ এট দ্য হস্পিটেল? ডিড ইউ চি হাৰ এট দ্য হস্পিটেল? তুমি তাইক হস্পিটেলত দেখিছিলা নেকি? ডিড ইউ চি হাৰ এট দ্য হস্পিটেল? ঠিক আছে, নেক্সট বাক্যটো চাওক। নেক্সট বাক্যটো কি কৈছে, ঔষধ ক্ৰয় কৰিবলৈ তাই শাৰী পাতি আছিল। এই বাক্যটো চাওক কি ক'লে, ঔষধ ক্ৰয় কৰিবলৈ বা মেডিচিন কিনিবলৈ তাই লাইন পাতি আছিল। এনেধৰণে যদি আমি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰোঁ এবাৰ প্ৰথমে ভাবি চাবলৈ যত্ন কৰক। চ' তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰোঁ, আমি প্ৰথমতে ক'ব লাগিব তাই শাৰী পাতি আছিল, তেতিয়া আমি ক'ব লাগিব চি ইজ ইন এ কিউ। চি ইজ ইন এ কিউ। তাই এটা শাৰীত আছিল বা শাৰী পাতি আছিল কি কৰিবলৈ? ঔষধ কিনিবলৈ বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব to purchase medicine. So our complete sentence to hold, she was in a queue to purchase medicine. She was in a queue to purchase medicine. এনেধৰণে আমি ইংৰাজীত ক'ব লাগিব। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে, তাই কাৰ লগত আছিল? তাই কাৰ লগত আছিল? চ' এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয়। আপুনি ধৰক কাৰোবাক কৈছে তাই মেডিচিন কিনিবলৈ শাৰী পাতি আছিল, তেতিয়া মই আপোনাক সুধিব পাৰোঁ যে তাই কাৰ লগত আছিল? তাই কাৰ লগত আছিল বুলি কওঁতে আমি বাক্যটো কেনেদৰে সুধিম বা কেনেদৰে ক'ম এবাৰ ভাবি চাবলৈ যত্ন কৰক। চ' তাই কাৰ লগত আছিল বুলি কোৱাৰ লগে লগে আমি বাক্যটো ক'ব লাগিব উইথ হোম ৱাজ চি। উইথ হোম ৱাজ চি। তাই কাৰ লগত আছিল? উইথ হোম ৱাজ চি। উইথ হোম মানে হ'ল কাৰ লগত, ৱাজ চি মানে হ'ল তাই আছিল। কাৰ লগত তাই আছিল বুলি কওঁতে আমি বাক্যটো ক'লোঁ উইথ হোম ৱাজ চি। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে, মই ভাবোঁ তাই তাত অকলে আছিল। এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ। মই ভাবোঁ তাই তাত অকলে আছিল। এনেধৰণৰ বাক্যবোৰ যদি আমি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি কেনেদৰে ইংৰাজীত ক'ব এবাৰ ভাবি চাবলৈ যত্ন কৰক। চ' এই বাক্যটো চাওক, এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হয় মই ভাবোঁ বুলি কওঁতে আপোনালোকে নিশ্চয় জানে আই থিংক। চ' তাই তাত অকলে আছিল। তাই তাত অকলে আছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব চি ৱাজ এলন দেয়াৰ। চি ৱাজ এলন দেয়াৰ। তাই তাত অকলে আছিল। চ' আমাৰ কমপ্লিট চেণ্টেন্সটো হ'ল আই থিংক চি ৱাজ এলন দেয়াৰ। আই থিংক চি ৱাজ এলন দেয়াৰ। মই ভাবোঁ তাই তাত অকলে আছিল। আই থিংক চি ৱাজ এলন দেয়াৰ। ঠিক আছে, এতিয়া চাওঁ আমি নেক্সট চেণ্টেন্সটো চাওক কি কৈছে, তাই হয়তো মোক তাত দেখা নাছিল। এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ। তাই হয়তো মোক তাত দেখা নাছিল বা কেতিয়াবা আমি কওঁ তাই মোক দেখা নাছিল চাগে। এনেধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ এবাৰ ভাবি চাওক।
সো বাক্যটো সব কি কৈছে তাই হয়তো মোক তাত দেখা নাছিল বা তাই মোক তাত দেখা নাছিল চাগে এনে ধৰণে বাক্য ক'বলৈ যাওঁতে আমি বাক্যটোত মডেল ভাৰ্ব ব্যৱহাৰ কৰিম আৰু বাক্যটো পাষ্টত কৈছো পাষ্টত কোৱাৰ লগে লগে আমি বাক্যটো কেনেদৰে কম এবাৰ আপোনালোকে ট্ৰাই কৰি চাওক সো তেতিয়া আমি বাক্যটো ক'ব লাগিব she may not have seen me there she may not have seen me there তাই মোক তাত দেখা নাছিল চাগে বা তাই হয়তো মোক তাত দেখা নাছিল তেতিয়া আমি বাক্যটো ক'লো she may not have seen me there তাই মোক তাত দেখা নাছিল চাগে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই আহি নোপোৱালৈকে তাই তাতেই ৰৈ আছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ সো মই ক'লো যে মই আহি নোপোৱালৈকে তাই তাতে ৰৈ আছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি কেনেদৰে বাক্যটো ক'ম সো এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'ব লগা হ'ব তেতিয়া আমি ক'ব লাগিব প্ৰথমতে তাই তাত ৰৈ আছিল বা অপেক্ষা কৰি আছিল she was waiting there মই নহালৈকে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব until I arrived সো তেতিয়া আমাৰ কমপ্লিট সেন্টেন্সটো হ'ব she was waiting there until I arrived মই নহালৈকে তাই অপেক্ষা কৰি আছিল বা তাই ৰৈ আছিল she was waiting there until I arrived ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি ভুলটো বাৰে বাৰে কৰা উচিত নাছিল এনে ধৰণৰ বাক্যও আমি আমাৰ লাইফ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ তুমি ভুলটো বাৰে বাৰে কৰা উচিত নাছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ এবাৰ ভাবি চাওক সো বাক্যতে সব কি কৈছে উচিত নাছিল পাষ্টত কৈছে গতিকে আমি মডেল ভাৰ্বটো পাষ্টত ব্যৱহাৰ কৰিব লাগিব আৰু ভুল কৰাটো কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ মেক মিষ্টেক সো তেতিয়া আমি বাক্যটো ইংৰাজীত ক'ব লাগিব you shouldn't have made the mistake repeatedly you shouldn't have made the mistake repeatedly তুমি বাৰে বাৰে ভুলটো কৰা উচিত নাছিল you shouldn't have made the mistake repeatedly ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তুমি তাৰ লগত কেতিয়াৰ পৰা আছা এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত প্ৰশ্ন কৰোঁ সো আমি কেতিয়াবা কাৰোবাক সুধিব লগা হয় যে তুমি তাত কেতিয়াৰ পৰা আছা তুমি তাৰ লগত কেতিয়াৰ পৰা আছা এনে ধৰণে ক'বলৈ যাওঁতে আমি কেনেদৰে বাক্যটো ইংৰাজীত ক'ব লাগে সো এই বাক্যটো যদি আমি ইংৰাজীত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব how long have you been with him how long have you been with him তুমি তাৰ লগত কেতিয়াৰ পৰা আছা how long have you been with him তুমি তাৰ লগত কেতিয়াৰ পৰা আছা ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে তাই দলৰ অংশ হ'ব বিচাৰিছিল কিন্তু তাইক নিৰ্বাচন নকৰিলে তাই দলৰ অংশ হ'ব বিচাৰিছিল কোনোবা এটা টিমৰ পাৰ্ট হ'ব বিচাৰিছিল তাই টিমটোৰ পাৰ্ট হ'ব বিচাৰিছিল কিন্তু তাইক নিৰ্বাচন নকৰিলে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ সো তাই টিমটোৰ অংশ হ'ব বিচাৰিছিল বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ she wanted to be a part of the team she wanted to be a part of the team তাই টিমটোৰ অংশ হ'ব বিচাৰিছিল দলৰ অংশ হ'ব বিচাৰিছিল কিন্তু তাইক সিলেক্ট নকৰিলে এই পিছৰ অংশটো পেছিভত আছে তেতিয়া আমি বাক্যটো ক'ব লাগিব but she wasn't selected she wanted to be a part of the team but she wasn't selected এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তাই তোমাৰ ভাল বন্ধু যেন লগা নাই এনে ধৰণৰ বাক্য যদি আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যটো ইংৰাজীত ক'ব পাৰোঁ সো ভিডিঅ'টো পজ কৰি এবাৰ ভাবি চাবলৈ যত্ন কৰক সো তাই তোমাৰ ভাল বন্ধু যেন লগা নাই বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব she doesn't seem to be a good friend of yours তাইক তোমাৰ ভাল বন্ধু যেন লগা নাই বুলি কওঁতে আমি বাক্যটো ক'লো she doesn't seem to be a good friend of yours এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে টাৰ্গেট এচিভ কৰিবলৈ তোমাক কিমান সময় লাগিব ইয়াত কৰিবলৈটো টাইপ কৰিবলৈ থাকি গ'ল আপোনালোকে এডজাষ্ট কৰি ল'ব টাৰ্গেট এচিভ কৰিবলৈ তোমাক কিমান সময় লাগিব এনে ধৰণৰ বাক্য যদি আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে ব্যৱহাৰ কৰিম এবাৰ ভাবি চাবলৈ যত্ন কৰক সো এই বাক্যটো সক আমি যদি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব how long will it take you to achieve the target তোমাক টাৰ্গেটটো এচিভ কৰিবলৈ কিমান সময় লাগিব how long will it take you to achieve the target ঠিক আছে নেক্সট সেন্টেন্স কি কৈছে
আনকি তেওঁ মোক সেই কথাটো কোৱা নাছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ আনকি তেওঁ মোক সেই কথাটো কোৱা নাছিল এনে ধৰণে ক'বলৈ যাওঁতে আপোনালোকে বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰিব এবাৰ ভাবি চাওক সো আনকি বুলি কৈছো আনকি তেওঁ উ বুলি কওঁতে আমি বাক্যটোত ইভেন ব্যৱহাৰ কৰিব লাগিব সো তেতিয়া আমি বাক্যটো ক'ব লাগিব even he didn't tell me about that even he didn't tell me about that আনকি হিউ মোক সেই বিষয়ে কোৱা নাছিল বুলি কওঁতে আমি বাক্যটো ক'লো even he didn't tell me about that ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে এই কিতাপখন কোনে চকিত এৰিলে এই বাক্যটো চাওক এই কিতাপখন কোনে চকিত এৰিলে ধৰক এখন কিতাপ আপোনাক চকিত থৈ দিয়া আছে আপুনি কৈছে যে এই কিতাপখন কোনে চকিত এৰিলে এনে ধৰণে ক'বলৈ যাওঁতে আপুনি কেনেদৰে ক'ব এবাৰ ভাবি চাওক সো এই চকীখন কোনে এই কিতাপখন কোনে চকিত এৰিলে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব who left this book on the chair who left this book on the chair মানে কোনে কিতাপখন চকিত এৰিলে ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে মই তোমাক আকৌ এইটো কৰিবলৈ দিব নোৱাৰো মই তোমাক আকৌ এইটো কৰিবলৈ দিব নোৱাৰো এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব এবাৰ ভাবি চাওক সো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব I can't let you do it again I can't let you do it again মই তোমাক এইটো আকৌ কৰিবলৈ দিব নোৱাৰো বুলি কওঁতে আমি বাক্যটো ক'লো I can't let you do it again ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে হি যোৱা নিশা হয়তো ঘৰত নাছিল হি যোৱা নিশা হয়তো ঘৰত নাছিল এনে ধৰণে ক'বলৈ যাওঁতে পাষ্টত কৈছো সো বাক্যটো কি হ'ব এবাৰ ভাবি চাওক সো এই বাক্যটো আমি ইংৰাজীত ক'বলৈ গ'লে আমি ক'ব লাগিব হি মে নট হেভ বিন এট হোম লাষ্ট নাইট হি মে নট হেভ বিন এট হোম লাষ্ট নাইট হি যোৱা ৰাতি ঘৰত নাছিল চাগে বা হয়তো ঘৰত নাছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো হি মে নট হেভ বিন এট হোম লাষ্ট নাইট ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে আপুনি তাইৰ লগত হস্পিটেলত থাকিব লাগিছিল আপুনি তাইৰ লগত হস্পিটেলত থাকিব লাগিছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ থাকিব লাগিছিল পাষ্টত কৈছো গতিকে মডেল ভাৰ্ব ইউজ হ'ব কেনেদৰে হ'ব এবাৰ ভাবি চাওক সো এই বাক্যটো যদি আমি ইংৰাজীত ক'ব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো ক'ব লাগিব ইউ শুড হেভ বিন উইথ হাৰ এট হস্পিটেল আপুনি তাইৰ লগত হস্পিটেলত থাকিব লাগিছিল ইউ শুড হেভ বিন উইথ হাৰ এট হস্পিটেল ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে মই বিচাৰো তুমি তোমাৰ দেউতাৰ তত্ত্বাৱধানত কাম কৰা মই বিচাৰো তুমি তোমাৰ দেউতাৰ তত্ত্বাৱধানত কাম কৰা এনে ধৰণে ক'ব লগা হ'লে আমি কেনেদৰে বাক্যটো ইংৰাজীত ক'ব পাৰো সো তেতিয়া আমি বাক্যটো ক'ব লাগিব I want you to work under your father's supervision I want you to work under your father's supervision মই তুমি তোমাৰ দেউতাৰ তত্ত্বাৱধানত কাম কৰাটো বিচাৰো বুলি কওঁতে আমি বাক্যটো ক'লো I want you to work under your father's supervision ঠিক আছে এতিয়া আমি চাওঁ নেক্সট সেন্টেন্স কি কৈছে তাই যিজন ল'ৰাৰ বিষয়ে কৈ আছিল সেই ল'ৰাজনক চিনি পায়নে বা সেই ল'ৰাজনক চিনি পোৱা নে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ সো বাক্যটো চাওক কি কৈছে তাই যিজন ল'ৰাৰ বিষয়ে কৈ আছিল সেই ল'ৰাজনক আপুনি চিনি পায়নে বা তুমি চিনি পোৱা নে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব ডু ইউ নো দ্য বয় তুমি ল'ৰাজনক চিনি পোৱা নে যাৰ বিষয়ে যিজনৰ বিষয়ে তাই কৈ আছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব about whom she was talking do you know the boy about whom she was talking তুমি ল'ৰাজনক চিনি পোৱা নে যিজনৰ বিষয়ে তাই কৈ আছিল বা যাৰ বিষয়ে তাই কৈ আছিল সেই ল'ৰাজনক চিনি পোৱা নে এনে ধৰণে আমি প্ৰশ্নও কৰিব পাৰোঁ ঠিক আছে নেক্সট সেন্টেন্স চাওক নেক্সট সেন্টেন্স কি কৈছে আন ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ তাই তাত থাকিব পাৰিলেহেঁতেন এই বাক্যটো চাওক কি কৈছে অন্য ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিবলৈ তাই তাত থাকিব পাৰিলেহেঁতেন এনে ধৰণে ক'বলৈ যাওঁতে আপুনি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব এবাৰ ভাবি চাওক সো তেতিয়া আমি বাক্যটো ক'ব লাগিব she could have been there তাই তাত থাকিব পাৰিলেহেঁতেন to help other students তাই তাত থাকিব পাৰিলেহেঁতেন she could have been there to help other students ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তেওঁ আপোনাৰ লগত কথা পাতিলেহেঁতেন কিন্তু আপোনাৰ নম্বৰটো নট ৰিচেবল আছিল তেওঁ আপোনাৰ লগত কথা পাতিলেহেঁতেন কিন্তু আপোনাৰ নম্বৰটো নট ৰিচেবল আছিল এনে ধৰণে ক'ব লগা হ'লে আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ এবাৰ ভাবি চাওক সো এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ইংৰাজীত ক'ব লগা হ'ব তেতিয়া আমি বাক্যটো ক'ব লাগিব he would have talked to you but your number was not reachable he would have talked to you তেওঁ তোমাৰ লগত বা আপোনাৰ লগত কথা পাতিলেহেঁতেন
বাট your number কিন্তু আপোনাৰ নম্বৰটো was not reachable কিন্তু আপোনাৰ নম্বৰটো reachable নাছিল বা নেটৱৰ্ক কভাৰেজত নাছিল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো he would have talked to you but your number wasn't reachable এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে চিন্তা নকৰিবা মই সাইকেল চলোৱাত অভ্যস্ত বা মোৰ সাইকেল চলোৱাৰ হেবিট আছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ চিন্তা নকৰিবা মোৰ সাইকেল চলোৱাৰ অভ্যাস আছে বা হেবিট আছে বা মই সাইকেল চলোৱাত অভ্যস্ত এনে ধৰণে ক'বলৈ যাওঁতে আমি কেনেদৰে বাক্যটো ইংৰাজীত ক'ব পাৰোঁ সো তেতিয়া আমি বাক্যটো ক'ব লাগিব ডোন্ট worry I am used to riding cycle Don't worry, I'm used to riding a cycle. চিন্তা নকৰিবা মোৰ সাইকেল চলোৱাত অভ্যস্ত বা মোৰ সাইকেল চলোৱাৰ হেবিট আছে অভ্যাস আছে বুলি কওঁতে আমি বাক্যটো ক'লো Don't worry, I'm used to riding a cycle. চিন্তা নকৰিবা মই সাইকেল চলোৱাত অভ্যস্ত ঠিক আছে এতিয়া আমি লাষ্ট সেন্টেন্স কি কৈছে এইটো তোমাৰ সোনকালে অভ্যাস হৈ পৰিব বা এইটো তোমাৰ সোনকালে অভ্যাস হৈ যাব এনে ধৰণৰ বাক্য আমি ফিউচাৰটো ক'ব লগা হয় সো এনে ধৰণৰ বাক্যবোৰ যদি আমি ফিউচাৰত প্ৰেজেন্টত পাষ্টত যিকোনো টেন্সতে ক'ব লগা হয় আমি এই বাক্যবোৰ কেনেদৰে ইংৰাজীত কয় তাৰ বিষয়ে জানিব লাগিব সো বাক্যটো কি কৈছে চাওক চিন্তা নকৰিবা এইটো তোমাৰ অভ্যাস হৈ পৰিব বা এইটো তোমাৰ অভ্যাস হৈ যাব এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ইংৰাজীত ক'ব লাগিব you will get used to it soon you will get used to it soon মানে সোনকালেই তোমাৰ এইটো অভ্যাস হৈ পৰিব বা হৈ যাব এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো you will get used to it soon এনে ধৰণে আমি বিভিন্ন বাক্য ঘৰতে প্ৰেক্টিছ কৰিব লাগে আমি যিমান প্ৰেক্টিছ কৰো সিমান বিভিন্ন ধৰণৰ বাক্যবোৰ আমাৰ বাবে সহজ হৈ আহিব আশা কৰো এই ভিডিওটো আপোনালোকে নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ ভিডিওটো লাইক কৰি সকলোৰে মাজত শেয়াৰ কৰি যাব আৰু যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকিব লৈছো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে